সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰহা মণ্ডল সমিতি আৰু CPIৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰহাত অনুষ্ঠিত হয় বাৰ্ষিক ৰয় অভিৱৰ্তন। CPIৰ নগাঁও জিলা সমিতিৰ নেতা শৰৎ ডেকা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী ভাৰতী দেৱীৰ সঞ্চালনাত ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিৱৰ্তনখনত মাইক্ৰ' ফাইনেন্সকে ধৰি মহিলাৰ সমাজৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয়। মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলক ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰা অৰুণোদয় আঁচনিকে ধৰি আঁচনিৰ নামত মহিলাসকলক ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বুলি ক্ষুব্ধৰ সমালোচনা কৰি অভিৱৰ্তনখনত অংশগ্ৰহণ কৰা প্ৰগতিশীল নাৰী সন্থাৰ বিষয়ববীয়াসকলে উল্লেখযোগ্য যে ৰহা সমষ্টিৰ অন্তৰ্গত 14টা পঞ্চায়তৰ পৰা অভিৱৰ্তনত অংশগ্ৰহণ কৰা কৰ্মীসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলৰ অহা 9 জানুৱাৰীৰ পৰা জৰীপ চলাই জানুৱাৰী মাহৰ শেষৰ ফালে এক গণ সমাৱেশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। ৰহাৰ পৰা নৱজ্যোতিৰ ৰিপৰ্ট JNKD নিউজ। আজি আমি সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু CPIML নগাঁও জিলা সমিতিৰ উদ্যোগত আজি আমাৰ কৰ্মশালা অভিৱৰ্তন অনুষ্ঠিত হৈছে মহিলাসকলৰ। কথাটো হৈছে যে কি মহিলাসকল বিশেষকে ডিপ্ৰাইভ হৈ আছে, বহু সমস্যাৰ ডিপ্ৰাইভ হৈ আছে। আৰু বিশেষকে আন এটা কথাটো হৈছে যে যিটো এছআৰ প্ৰক্ৰিয়া, অসমত যিটো এছআৰ প্ৰক্ৰিয়া চলি আছে ভোটাৰ তালিকা সংশোধনী, এই সংশোধনীৰ নামত বহু মানুহ বঞ্চিত হ'ব। যিটো BLO সকলৰ যিটো তেওঁলোকে ট্ৰেইনিং দি পেলাই কৰিছে, কিন্তু আমি বহু মানুহৰ পৰা আহিছে মানে খবৰ আহিছে যে বহু মানুহৰ ভোটাৰ তালিকাৰ নাম নাই আৰু বহু মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰা হৈছে, কৰ্তন কৰা হৈছে। গতিকে এইটো আমি আমাৰ দুখ লাগিছে, যাতে কোনো মানুহ যাতে বঞ্চিত হ'ব নালাগে আৰু তেওঁলোক যাতে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব নালাগে। দ্বিতীয় কথাটো হৈছে মহিলাৰ নামত যিবিলাক মহিলা আঁচনি দিছিলে চৰকাৰে, সেই আঁচনিবিলাকতো চূড়ান্তভাৱে দুৰ্নীতি হৈছে। এতিয়া আমি দেখিছো যে অৰুণোদয়তো যিসকল মানুহ পুৰণা মানুহ আছিল সেইসকল মানুহৰ নাম কৰ্তন কৰি নতুন মানুহৰ নাম যুক্ত কৰা হৈছে, ইনক্লুড কৰা হৈছে। এতিয়া কথাটো হৈছে যে সেই মহিলাসকলক কিয় বঞ্চিত কৰা হ'ল উইদাউট ইনভেষ্টিগেশ্যন, যে তেওঁলোক এতিয়াও বহু মানুহ দৰিদ্ৰ মানুহ আছে যিসকল মানুহ ডিপ্ৰাইভ হৈছে, বঞ্চিত হৈছে। তৃতীয় কথাটো হৈছে যে অৰুণোদয়ৰ নামত মাইক্ৰ' ফাইনেন্সটো চৰকাৰে আজি যেতিয়া চৰকাৰ গঠন হৈছিল, এই চৰকাৰ গঠন হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই তেতিয়াই কৈছিলে যে আই মাতৃ সকলো আপোনালোকৰ ঋণ মাফ কৰি দিয়া হ'ব। কিন্তু বাস্তৱ অৰ্থত আজি আপোনালোকে চাব পাৰে মোৰ হাতত বহু মানুহৰ হাইকোৰ্টৰ নটিচ আহিছে, বহু মানুহে হাৰ্ট এটেক হৈ মৰিব লগা হৈছে। গতিকে এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কথাটো হৈছে 10,000 টকাই মহিলা সমস্যা সমাধান নকৰে। যে 10,000 টকা নহয়, মহিলাসকলে 10,000 টকা বিচৰা নাই, যদি তেওঁলোকৰ ঋণটো মাফ কৰি দিলেহেঁতেন। কিন্তু কেন্দ্ৰীয় চৰকাৰ বা আমি জনা মতে কেন্দ্ৰীয় চৰকাৰ এই সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমান কোটি টকা ধাৰ টকা লৈছিলে যে মহিলাসকলক ঋণ মাফ কৰিব বুলি। কিন্তু এতিয়াও বহু মহিলা গাঁৱে ভূঞে হাজাৰ মহিলা এতিয়াও ধাৰত পোত গৈ আছে। গতিকে কথাটো হৈছে যে আমি এতিয়া চেলেঞ্জ কৰিছো যে আমি হিমন্ত বিশ্ব শৰ্মাই সেই চৰকাৰ বনোৱাৰ আগত যে মহিলাসকলক যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। গতিকে এতিয়া মহিলাসকলক ধৰুৱা কৰি ৰাখিছে। গতিকে আমাৰ কথাটো হৈছে যে মহিলাসকলক যাতে ঋণমুক্ত কৰে। যদি ঋণমুক্ত নকৰে তেতিয়াহ'লে আমাৰ আন্দোলন শক্তিশালী হ'ব, ইয়াতকৈ আৰু আমাৰ ভয়ংকৰ আন্দোলন হ'ব। গতিকে এইখিনি আজি আলোচনা, আমাৰ আজি বিষয় মানে অভিৱৰ্তনৰ মূল আলোচনা এইখিনিয়ে কথা।